আৰু ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেললৈ আমি পোনপটীয়াকৈ লৈ গৈছোঁ। অসমৰ ৰাইজে পদক্ষেপ লৈ আছে। আমিও খুব সংবেদনশীল হৈ আমি আগবাঢ়ি যাম। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। ন্যায় পাব লাগিব। তাৰ কাৰণে দুটা কথা, তদন্তৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে। তদন্ত কিন্তু পানী নখৰকা বিধৰ হ'ব লাগিব। আৰু পুনৰ কৈছোঁ, আইনৰ সুৰুঙাৰে কোনো দোষী বাচি যাব নোৱাৰিব। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব। এতিয়া কিছুমান প্ৰশ্ন আহিছে, সেই প্ৰশ্নবিলাকৰ আমি উত্তৰ বিচাৰিছোঁ। যেনে যি ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা, সেই উদ্যোক্তা শ্যাম কানু মহন্ত আৰু তেওঁৰ যিটো টীম আৰু জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ লগত যোৱা ব্যক্তি কেইজন, ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিসকল লোকে জুবিন গাৰ্গক সাগৰত নমাই দিয়া সময়ত উপস্থিত আছিল আৰু জুবিন গাৰ্গক যত্ন ল'বৰ কাৰণে যিসকলৰ দায়িত্ব আছিল, তেওঁলোকৰ গাফিলতিৰ কাৰণে এই ব্যৱস্থাটো হ'ল। আমি জুবিন গাৰ্গক হেৰুৱালোঁ। শ্যাম কানু মহন্ত, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ যত্নৰ দায়িত্বত লোৱাসকলৰ গাফিলতিৰ কাৰণে আমি জাতীয় সম্পদ, আমি জুবিন গাৰ্গক হেৰুৱালোঁ। আৰু সেইবাবেই অতি শীঘ্ৰেই এই দোষীসকলক গ্ৰেপ্তাৰ কৰিব লাগে। তদন্তৰ আওতাত সকলোকে আনিব লাগিব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। এতিয়া গ্ৰেপ্তাৰ চৰকাৰে আমাৰ প্ৰশ্নটো হ'ল যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে গ্ৰেপ্তাৰ কিয় কৰা নাই? স্পষ্ট কথা, ইয়াত আৰু মানে বেলেগ কথা একো অহা নাই। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে গ্ৰেপ্তাৰ কিয় কৰা নাই? গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰেই। আত্মসমৰ্পণৰ এটা সুবিধা দি আইনৰ সুৰুঙাৰে বাচিবলৈ দিব নালাগিব, সেইটো কথা আমি মানি নলওঁ। আৰু সেইকাৰণে পুনৰ প্ৰশ্ন যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইয়াত আশ্চৰ্যজনক কথা, এতিয়া ক্লিপিংবিলাক দি আছে, এইবিলাক দেখিতো আমি সকলোৱে বুজি পাইছোঁ তাত ঘটনাটো কি হ'ল। আমাৰ জাতীয় সম্পদ আমি হেৰুৱালোঁ আৰু অকল গাফিলতিৰ কাৰণেই হ'ল। আৰু এতিয়াতো তাত এটা ষড়যন্ত্ৰৰ গুণ পোৱা গৈছে। মাটি নি এটা ষড়যন্ত্ৰ কৰা হ'ল, সেইটো গুণ পোৱা গৈছে। সাগৰত কৈয়ে দিয়া হৈছে যে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি কোৱাৰ পিছতো উদ্যোক্তা শ্যাম কানু মহন্তই কি কাৰণে জুবিন গাৰ্গক সাগৰৰ পাৰলৈ যাব দিলে? এক, কি কাৰণে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই তেওঁক লগত সাঁতুৰিবলৈ গ'ল? কি কাৰণে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্য সাগৰৰ পাৰত আছিল, তেওঁলোকে আনন্দ কৰি খিকিন্দালি কৰি জুবিন গাৰ্গক সাঁতুৰিবলৈ দিলে, কিন্তু তেওঁলোক পানীত গৈ জুবিন গাৰ্গক অঁতৰাই অনাৰ ব্যৱস্থা নকৰিলে যে নহয় আপুনি সাঁতুৰিব নালাগে। এই যিটো যত্ন লোৱাৰ যিটো ব্যৱস্থা, এইটো চূড়ান্ত গাফিলতি হৈছে। আৰু সেইকাৰণে আমি জাতীয় সম্পদ হেৰুৱাইছোঁ। তেওঁলোকে কাক লৈ গৈছিল ছিংগাপুৰত? জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ, আৰু জাতীয় সম্পদক ভালকৈ আলপৈচান ধৰি ভালকৈ সুৰক্ষিত কৰি ৰখাৰ দায়িত্বটো তেওঁলোকৰ। উদ্যোক্তা মানে কি? উদ্যোক্তা হ'লে আমাৰ জাতীয় সম্পদক লৈ গৈছে, তাক ভালকৈ ৰাখি সুৰক্ষিত কৰি ৰাখি যত্ন লৈ কি দৰৱ খাব, কি আলপৈচান ধৰিব লাগিব, কি ধৰণে তেওঁ শুশ্ৰূষা কৰিব লাগিব, সেই দায়িত্বটো কাৰ? উদ্যোক্তা শ্যাম কানু মহন্ত আৰু তেওঁৰ টীমৰ। মেনেজাৰৰ কাম কি? টকা পইচা গণনাটোৱে মেনেজাৰৰ কাম নেকি? টকা পইচা গণনাটোৱে অকল মেনেজাৰৰ কাম নহয়। মেনেজাৰ মানে কি? তেওঁ আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গে ক'ত খাব, কি ধৰণে খাব, দৰৱ কেতিয়া খাব, কেতিয়া শুব, এই সকলোবোৰ দায়িত্বটো তেওঁৰ। আৰু এই চূড়ান্ত গাফিলতি। জুই আৰু পানীৰ পৰা নেম কেয়াৰ হস্পিটেলৰ পৰা কৰ্তৃপক্ষই কৈ আছে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। তৎসত্বেও পানী সাঁতুৰিবলৈ কিয় দিয়া হ'ল?